পাইছোঁ কেনেকৈ মানে অকণমান কথা বুজি আৰু মই এইটো ডিচিশ্যন লৈছোঁ হোৱাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মানে কি হ'ল মোৰ যিটো চিন্তাধাৰা সেইটোহে মই আপোনালোকক ক'ব পাৰিম বা শিকাব নোৱাৰিম মই মানে কি ভাবিছিলোঁ কি কথাত লৈ মানে এইটো মই একচেপ্ট কৰিম সেইটো হ'ল মানে আজিৰ দিনত প্ৰতিটো বস্তুতে মানে কি হ'ল কিবা নহয় যেনেকৈ মানে কি হ'ল আমাৰ বস্তুটো কি আহিছিলে আগতে বিনিময় কথা চলিছিলে তাৰপিছত পইচা চেঞ্জ হৈ গৈ সলনি হৈ তাৰপিছত লাষ্টত কি কৰিলে প্ৰব্লেম আহিলে কিবা এটা কোন মানে কোনো পইচা মানে কি কৰিব কোনবিলাক কি কৰিছিলে দুইলাই বনাইছিলে মুদ্ৰা হৈছে যিমান মুদ্ৰা সেইটো মানে নাথাকে আৰু তাৰ আধা বছৰ পৰা থাকে চৰকাৰে পইচা মানে টকাও দিয়ে কিন্তু আপুনি যদি আজি 1 কোটি টকা আপোনাৰ হাতত আছে আপুনি যদি কাষত কিন্তু বেচিলে চৰকাৰে সেইটো মানে ট্ৰেক কৰিব নোৱাৰে যে আপোনাৰ 1 কোটি টকাটো আপুনি উলিয়াই কাক দিলে সেইকাৰণে চৰকাৰে লাষ্টত এটা ব্যৱস্থা কৰিছিলে কোনে কওক আপুনি আজি 10 টকা আপুনি লৈছে আৰু 1 কোটি টকা লৈছে আপুনি ক'ত ব্যৱহাৰ কৰিব গভৰ্ণমেণ্টে গম পায় চাব পাৰে তাতো এটা ভাল হেৰি চলে ইণ্টাৰনেট আৰু ইণ্টাৰনেট বস্তুটো হেক কৰিব পাৰে আজি ধৰি লওক আমাৰ হাতত পইচা টকা পইচা কম সেইকাৰণে আমি বিশেষ এইটো বস্তু চিন্তা নকৰোঁ বোলে আমাৰ পইচাটো কিমান আছে কিমান কি আমি চিধা চিধি গৈ পইচাটো বেংকত কিন্তু আপোনালোকে জানেনে বেংকত থোৱাটো কিমান আছে আজি যদি আপোনাৰ 1 কোটি টকা হাতত আছে আপুনি ক'ব চিধা চিধি বেংকতে থ'ব লাগিব যদি বেংকত থয় তেতিয়াহ'লে আপুনি ক'ব পাৰিব যে আপোনাৰ এই পইচাটো ছেভ হৈ আছে আৰু বেংকে কিমানখিনি ৰিস্ক লয় সেইটো কথা আপোনালোকে জানে নাজানে নাজানো কিন্তু মই যিটো জানো আপুনি যদি 1 কোটি টকা বেংকত থয় তেতিয়াহ'লে বেংকে মাত্ৰ 5 লাখ টকা ৰিস্ক যদি কিবা কাৰণত বেংকখন ডুবি যায় RBI হাতত হয়তো অকণমান তাৰমানে পইচা পোৱা থাকে য'ৰ পৰা আপোনালোকে ঘূৰাই পাব মাত্ৰ 5 লাখ যদি 1 কোটি টকা থাকে তেতিয়াহ'লে 5 লাখ টকা সেই বস্তু আপোনালোকে ঘূৰাই পাব বাকী 95 লাখ টকা কিন্তু সেইটো কাৰণে তাৰমানে কি হ'ল এইটো বস্তুটোৱে 2008 চনত কিবা এটা ঘটনা ঘটিছিলে আমাৰ কি আছে মানুহে লেবল ক্ৰাইচিছ অহাৰ ক্ষেত্ৰত বেংকৰ আমেৰিকা কিবা এটা ডাঙৰ মানে বেংক তেনেকুৱা মানে দেউলীয়া হৈ যোৱাৰ ক্ষেত্ৰত বহুত মানুহৰ মানে পইচা ডুবি গৈছে বহুত মানুহৰ পইচা ডুবি যোৱাৰ ক্ষেত্ৰত সেইটো ৰিকভাৰী কৰাৰ কোনো চিষ্টেম নাছিলে তাৰমানে সেইটোৱে বেংকে ইমান ৰিস্ক নলয়